মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আমি যিহেতু প্ৰতিদিনে ৰাশিফল জানো বা প্ৰতিদিনে আপোনালোকৰ সমস্যা সন্দৰ্ভতে আমি কথা পাতোঁ আৰু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং। আজিও তেওঁ আমাৰ মাজত উপস্থিত আছে। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ যাওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি বৃষ ৰাশিত, মংগল আজি কৰ্কট ৰাশিত নিচস্ত হৈ আছে, চন্দ্ৰ আজি সিংহ ৰাশিত। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে সিংহ ৰাশি হ'ব। আজি কেতু কন্যা ৰাশিত বহি আছে, ৰাহু মীন ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত। আজি লগ্ন ৰবি আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে, শুক্ৰ আজি ধনু ৰাশিত বহি আছে। আজি তিথি কৃষ্ণানৱমী, বৈদ্যুতি যুগ, ক্ষত্ৰিয় বৰ্ণ, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই। আজিৰ দিনটোত ৰিক্তা দোষ আছে, শুভকৰ্ম দেখা যায়। আজি আৰোগ্য স্থান, শান্তি অস্থান, ক্ৰয় বিক্ৰয় আদি দেখুৱাই আছে। দিনটোত লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, দুখন টেৰট কাৰ্ড ল'লোঁ, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা কাম কাজৰ লগতে কোনো নতুন ধৰণৰ চিন্তা কৰিব পাৰে আৰু আশা কৰা মতে ফল পাব। সন্তানৰ শুভ, ধন প্ৰাপ্তিৰ যুগ, ধনস্থান শুভ। তাৰমানে পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি আদি লাভ, ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব, প্ৰেমত শুভ ফল পাব। আজিৰ দিনটোত কালাৰ হিচাপে ৰেড কালাৰ লাকি কালাৰ হ'ব আৰু আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ পৰা উৎসাহ সহানুভূতি আদি বৃদ্ধি পাব। দাম্পত্যত বুজাবুজিৰ অভাৱ থাকিব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ব্যৱসায় বাণিজ্যত আজি উন্নতি বৃদ্ধিৰ যুগ, শৰীৰৰ প্ৰতি যত্ন লোৱাটো আৱশ্যক, প্ৰেমত সাৱধান থাকক। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ, জেমিনি, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি ঘৰত মাংগলিক কৰ্ম আদি কৰিব পাৰে, দান ধ্যানো কৰিব পাৰে। আজি কোনো কৰ্মৰ ফলস্বৰূপ মনত শান্তি আহিব। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু বাধা আছে, খৰচাৰ মাত্ৰা অত্যাধিক, বিদ্যাত শুভ ফল। আজিৰ দিনটোত ভ্ৰমণৰ যুগ আছে, ঘৰত আলহীৰ আগমন, প্ৰেমত সন্দেহ থাকিব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যৰ দিশত উন্নতি আশা কৰিব পাৰে। সামাজিক দিশত সমস্যা থাকিব। আজি চকুৰ বেমাৰত আমনি কৰিব পাৰে। ঘৰুৱা দিশত চিন্তা থাকিব, প্ৰেমত কষ্ট পাব পাৰে। হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। আমি দাদা এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ। পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে তেওঁৰ মোৰ কপালৰ মাজত এটি কলা তিল আছে বুলি উল্লেখ কৰিছে, আৰু কপালত তিল থাকিলে কি হয়, কিবা সমস্যা আহে নেকি বা তেনেধৰণৰ কিছু কথা তেওঁ লিখিছে। আচলতে জ্যোতিষশাস্ত্ৰই তিল সম্পৰ্কে বহুত কথা কৈ থৈছে। যেনে কপালৰ মাজত যদি তিল থাকে, ব্যক্তিজন খঙাল হ'ব, কু অভ্যাস থাকিব আৰু ধনী ব্যক্তি হ'ব। যদি স্ত্ৰীৰ কপালৰ মাজত তিল থাকে তেতিয়া সমস্যাবহুল জীৱন হ'ব পাৰে আৰু স্বামী স্ত্ৰীৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং থাকিব। স্ত্ৰীৰ সোঁফালে, কপালৰ সোঁফালে মানে তিল থাকিলে ধনী হ'ব। পুৰুষৰ সোঁফালে যদি তিল থাকে কপালত, তেতিয়া 30 বছৰ পাছত ভাগ্যোদয়, ভাগ্যোন্নতি, ধনৰ প্ৰাপ্তি আদি। বাওঁফালে তিল থাকিলে কৌতূহল আৰু ধন হানি হ'ব পাৰে। স্ত্ৰীৰ বাওঁ কপালত যদি তিল থাকে তেতিয়া গুণী হ'ব। তেনেকুৱা তিল তত্ত্ব সম্পৰ্কে আৰু বহুত কথা কোৱা হৈছে। ধন্যবাদ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া সিংহ ৰাশিলৈ আহক, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি বৈজ্ঞানিক কামত জড়িতসকলৰ বাবে শুভ দিন। কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা। শৰীৰৰ কিছু অশুভ ফল, মধ্যম ফলে ধৰক। বিদ্যাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, প্ৰেমত শুভ ফল। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজ আৰাধ্য দেৱ দেৱীক উপাসনা কৰক, ভাল ফল পাব। ক্ৰীম কালাৰটো লাকি, ডিপ য়েলোটো আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে আজি যোগ্য ব্যক্তিৰ মান সন্মান প্ৰাপ্তিৰ যুগ, শাৰীৰিক কিছু উন্নত, কৰ্মৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লভিব। বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ কৰিব পাৰিব। লাকি কালাৰ হ'ব ব্লেক, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি ভাই ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা,
দূৰ ভ্ৰমণৰ যুগ আছে, কোনো সুসংবাদ লাভ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শৰীৰত শুভ, প্ৰেমত শুভ, বিদ্যাত বাধা আছে। আজিৰ দিনটোত ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিৰ স্কৰপিঅ' কাপছ এণ্ড পেজ অফ শ্ব'পছ। এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত শুভ যুগ, সন্তানৰ শুভ কৰ্মৰ ফলত আজি প্ৰাপ্তি আদিৰ যুগ, কৰ্মস্থানত বাধা কম, আজি আৰ্থিকত নতুন সুযোগ লাভ কৰিব পাৰিব, ব্যৱসায় বাণিজ্যত উন্নতি, বন্ধুৰ পৰা সুখ লাভ। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অন্ধজনক মিঠাই খাব দিয়ক। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয়ে কি জনাব আজি? হয়, আজিৰ বিষয়টো হৈছে শংখ। দক্ষিণাৱৰ্ত শংখৰ বিষয়ে দুই এষাৰ কম। আচলতে আমি সকলোৱে ঘৰখনত জেনেৰেলি বামাৱৰ্ত শংখ ইউজ কৰোঁ, আৰু ই বৰ এটা দুৰ্লভ নহয়, সদায় পোৱা যায়। আৰু শংখ বজাব লাগে। শংখ আপুনি যিমান বজাব সিমানে চাৰিওফালে বীজাণু নাশ হ'ব, আৰু শংখৰ শব্দ যিমান দূৰলৈ যায়, যিমান দূৰলৈ আগবাঢ়ে, সিমান দূৰলৈ আপোনাৰ শত্ৰু নাথাকে। ঠিক তেনেকুৱা দক্ষিণাৱৰ্ত শংখও পায়। ই বৰ কষ্টলি আৰু দুৰ্লভ। দক্ষিণাৱৰ্ত শংখত কিন্তু স্বয়ং লক্ষ্মীয়ে বাস কৰে। গতিকে সেই শংখ নবজায়, কিন্তু ঘৰত ৰাখিলে আপুনি বিভিন্ন ধৰণৰ উপকৃত হ'ব পাৰে। সেই বিষয়ে আজি ক'ম। দক্ষিণাৱৰ্তী শংখ হিন্দু শাস্ত্ৰ মতে দেৱতা আৰু অসুৰে লগ লাগি সমুদ্ৰ মন্থন কৰা সময়ত নিৰ্গত হোৱা 14বিধ বস্তুৰ ভিতৰত শংখ অন্যতম। যিবিলাক শংখৰ মুখ সোঁফালে থাকে, এই শ্ৰেণীৰ শংখই হ'ল দক্ষিণাৱৰ্তী শংখ। এই শংখ ভগৱান বিষ্ণুৱে ব্যৱহাৰ কৰিছিল, লক্ষ্মীৰো প্ৰিয়। দক্ষিণাৱৰ্তী শংখ শুভ হিচাপে সৌভাগ্য, সমৃদ্ধি, যশ, মান প্ৰাপ্তিৰ বাবে অপৰিহাৰ্য অংগ। কোৱা হয় যে য'ত দক্ষিণাৱৰ্তী শংখ থাকিব তাত লক্ষ্মী নিৰন্তৰ বাস কৰি থাকিব। ইয়াক জ্ঞানৰ প্ৰতীক হিচাপেও মনা হয়। দক্ষিণাৱৰ্তী শংখ হ'ল এক প্ৰাচীন, দুৰ্লভ আৰু আধ্যাত্মিক গুণসম্পন্ন বস্তু, যিটো লক্ষ্মীৰ প্ৰতীক হিচাপে দুৰ্ভাগ্য আৰু অমংগল নাশ কৰিব পাৰে। বাস্তুশাস্ত্ৰ মতে ঘৰত এই শংখ ৰাখিলে নেতিবাচক শক্তিৰ প্ৰভাৱ দূৰ হয়। দক্ষিণাৱৰ্তী শংখক লক্ষ্মীৰ ভাই বুলি মনা হয়। এই শংখৰ পানীয়ে গো হত্যা, শিশু হত্যাৰ নিচিনা পাপৰ পৰা মুক্তি দিয়ে। দক্ষিণাৱৰ্তী শংখ ৰখাৰ নিয়ম: এই শংখত পানী ভৰাই ৰাখিব লাগে আৰু পিছত এই পানী গোটেই ঘৰতে ছটিয়াব লাগে। প্ৰতিদিনে পূজা কৰাৰ সময়ত দক্ষিণাৱৰ্তী শংখত ধূপ চাকি জ্বলাওক। এনে কৰিলে লক্ষ্মী সুখী হয়। সকলো সময়তে ৰঙা কাপোৰ পাৰি তাৰ ওপৰত ৰাখিব। গংগাজল আৰু কুশ ৰাখিব। ওম শ্ৰী লক্ষ্মী সদয় নমঃ জপ কৰক। গধুৰ দক্ষিণাৱৰ্তী শংখ হ'ল পুৰুষ শংখ আৰু পাতল হ'ল মহিলা দক্ষিণাৱৰ্তী শংখ। নিতৌ দক্ষিণাৱৰ্তী শংখৰ পূজা কৰিলে সেই ঘৰত লক্ষ্মীৰ লগতে বিষ্ণু বাস কৰে। অৰ্থকষ্ট লাঘৱ, বাস্তুশুদ্ধিতে আৰু মৰণাপন্ন ৰোগীক শান্তিদানত ব্যৱহাৰ হৈ থাকে। আমি শংখৰ বিষয়ে এই ভিডিঅ'টোত খুব সুন্দৰকৈ জানিব পাৰিলোঁ। নিশ্চয়কৈ সকলো উপকৃত হ'ব। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই গৈছোঁ, দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ধনু ৰাশিৰ ফলাফল চেজিটেৰিয়াছ। আজি কৰ্মৰ লাভৰ ক্ষেত্ৰত উৎসাহ লাভ। আজি আত্মীয়ৰ পৰা দুঃসংবাদ, মানে বিভিন্ন অশুভ সংবাদ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ'ব পাৰে। বিদ্যাত শুভ ফল, প্ৰেমত বাধা আছে। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শৰীৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। ঘৰুৱা দিশত চিন্তা থাকিব। কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, ভ্ৰমণত বাধা আছে। ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সমাধান হ'ব পাৰে। প্ৰেমত আনন্দ লাভ। আজি য়েলো কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত নভবা প্ৰসংগই আমনি দিব পাৰে। মানসিক দিশত জেদভাৱ, আগ্ৰহ আদি থাকিব। বিদ্যাত চেষ্টাৰ ফল পাব। ব্যৱসায় বাণিজ্যত নতুন সুযোগ লাভৰ আশা। আজি দান ধ্যান কৰোঁতে কেইটামান খুচুৰা পইচা লগত দিয়ক, ভাল হ'ব। প্ৰেমত মধ্যম ফল, গ্ৰীণ কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণত আনন্দ লাভ। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ আশা কৰিব পাৰে। বিদ্যাত শুভ ফল, প্ৰেমত সন্দেহ থাকিব। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি কালাৰ হ'ব আৰু আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। ধন্যবাদ দাদা। আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নম্বৰটো হ'ল
9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। মনত ৰাখিব, যদি আপুনি ব্যক্তিগতভাৱে লগ ধৰিব খুজিছে তেতিয়া এইটো নম্বৰতে আপুনি ফোন কৰিব পাৰে, এপইণ্টমেণ্ট ল'ব পাৰে আৰু আহিব পাৰে। আৰু যদি আপুনি মোৰ ফেচবুক পেজ ফ'ল' কৰে তেতিয়া মোক সদায় পাব, লগ পাব পাৰে। আৰু লগতে ইনষ্টাগ্ৰামত পাব, ইউটিউবত পাব। আৰু প্ৰতি দেওবাৰে আপুনি ৰাতি 10টামান বজাত মোক লাইভত পাব প্ৰাগ নিউজত। নমস্কাৰ, ধন্যবাদ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ।